সাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। গুৱাহাটী মৰিগাঁও লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ 14গৰাকীকৈ সাইবাৰ অপৰাধী। মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অনুসন্ধানত গ্ৰেপ্তাৰ সাইবাৰ অপৰাধী কেইগৰাকী। সাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা। গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা 2জন, মৰিগাঁৱৰ পৰা 4জন, লাহৰীঘাটৰ পৰা 2জন আৰু মৈৰাবাৰীৰ পৰা 6জন, মুঠ 14জন সাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষী। নিশা মৰিগাঁও আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত গুৱাহাটীৰ হেঙেৰাবাৰী, মৰিগাঁৱৰ লাহৰীঘাট, মৈৰাবাৰী আৰু ঘোৰগাঁৱত অভিযান চলাই মুঠ 14গৰাকী সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষী। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা সাইবাৰ অপৰাধীসকলৰ ভিতৰত 3জন পূৰ্বৰে পৰা সাইবাৰ অপৰাধীৰ লগত জড়িত আছে। সাইবাৰ অপৰাধৰ মাষ্টাৰমাইণ্ড হিচাপে পৰিচিত আতাবুৰ ৰহমানে পুনৰ ন কৌশল অৱলম্বন কৰি এনে কাৰ্যত লিপ্ত হোৱাৰ তথ্য আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা সাইবাৰ অপৰাধীসকলৰ পৰা 396খন চিম কাৰ্ড, 14টা ফেচবুক একাউণ্ট, 3টা লেপটপ, 34টা দামী মোবাইল ফোন, 11খন ভুৱা পেন কাৰ্ড, 2টা প্ৰিণ্টাৰ মেচিন জব্দ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষী। গ্ৰেপ্তাৰ কৰা অপৰাধীসকলৰ ভিতৰত জুবেৰ আহমেদ নামৰ এজন গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ পুত্ৰও জড়িত হৈ আছে। গ্ৰেপ্তাৰ কৰা অপৰাধীসকল হৈছে আতাবুৰ ৰহমান, নেকিবুৰ ৰহমান, ইনামুল হক, মতিবুৰ ৰহমান, কাব্বাল হুছেইন, আকৰামুল হক, আয়ুব ৰিহান ছিদ্দিকী, আফজুলাৰ ৰহমান, মেহদী আলম, স্বামীম আহমেদ আৰু ৰেকিবুল ইছলাম, জুবেৰ আহমেদ আৰু আছৰাদুল্লাহ। বৰ্তমান সময়লৈকে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত প্ৰায় 200 সাইবাৰ অপৰাধীক আৰক্ষীৰ অভিযানত আটক কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত আৰু ওলাই পৰাৰ সম্ভাৱনা আছে সাইবাৰ অপৰাধী। আপোনালোকে জানে যে মৰিগাঁও পুলিচে বিগত প্ৰায় 1.5 বছৰে সাইবাৰ অপৰাধী অৰ্থাৎ যিসকল ফাইনেন্সিয়েল ফ্ৰডষ্টাৰ এইসকলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে। আৰু ইতিমধ্যে সময়ে সময়ে আপোনালোকে গম পাইছে যে আমি তেনেকৈ বহুকেইজন তেনেকুৱা অপৰাধী আমি আটক কৰিছোঁ, জেল হাউচত আছে। আৰু যিবোৰ কেছত তেওঁলোক ইতিমধ্যে আটক কৰা হৈছে বা এৰেষ্ট কৰা হৈছে বা জেলত পঠোৱা হৈছে সেইবিলাকৰ আমি চাৰ্জশ্বিটো মাৰিছোঁ। চ' সেই অভিযানৰ যিটো অংশস্বৰূপে আমাৰ যোৱাকালি আমি মৰিগাঁও পুলিচে আমি কেইবাটাও দলত বিভক্ত হৈ পেলাই গুৱাহাটীকে ধৰি মৰিগাঁও জিলাৰ বিশেষকৈ লাহৰীঘাট, মৈৰাবাৰী, ঘোৰাগাঁও এই অঞ্চলবিলাকত আমি অভিযান চলাইছিলোঁ। আৰু আমাৰ ওচৰত বিভিন্ন খবৰ আহি আছিলে যোৱা কিছুদিনৰ পৰা যে মৈৰাবাৰী অঞ্চলৰ, লাহৰীঘাট অঞ্চলৰ তেনেকুৱা কেইবাজনো যুৱক, কেইবাজনো এনেকুৱা ছাছপেক্টেড অপৰাধী যি ফাইনেন্সিয়েল ফ্ৰড বা যাক আমি কওঁ যে তেওঁলোকে অনলাইন এপছ বা এইবিলাক ভুৱা তথ্য, ভুৱা আধাৰ কাৰ্ড বনায়, ফেক পেন কাৰ্ড বনায়, ফেক ফটোগ্ৰাফ বেলেগৰ পেষ্টিং কৰি পেলাই বিভিন্ন কোম্পানীক তেওঁলোকে সৰ্বশান্ত কৰিছে, বহুত মানুহক তেওঁলোকে সৰ্বশান্ত কৰিছে। তো তেনেকুৱা তথ্য আমাৰ ওচৰত আহি আছিলে। আৰু যোৱাকালি আমি তেনেকৈ বিভিন্ন টীমত বিভক্ত হৈ পেলাই প্ৰথমতে আমি গুৱাহাটীত আমি ৰেড মাৰিলোঁ, গুৱাহাটী দিছপুৰ পুলিচৰ সহযোগত হেঙেৰাবাৰীত। আৰু হেঙেৰাবাৰীৰ পৰা আমি 2জনক আটক কৰিলোঁ। এজন হ'ল আতাবুল আৰু এজন হ'ল ৰাকিবুল। আতাবুৰ ৰহমান আৰু ৰাকিবুল 2জন হ'ল মৈৰাবাৰীৰ। আৰু আচৰিত কথাটো এইটোৱে যে আতাবুৰ প্ৰথম যেতিয়া আমি সাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি অভিযান চলাইছিলোঁ তাত এৰেষ্ট হৈছিলে। আৰু বহুদিন ধৰি আমি বিচাৰি আছিলোঁ, বিভিন্ন কথাত ইনভলভমেণ্ট পাই, কিন্তু আমি পোৱা নাছিলোঁ। গুৱাহাটীত থাকে। চ' আমি গুৱাহাটী পুলিচৰ সহযোগত তেওঁলোকক ধৰিলোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি প্ৰায় 172খন চিম কাৰ্ড পালোঁ, 13টা মোবাইল ফোন পালোঁ, 20খন আধাৰ কাৰ্ড, কেইবাখনো পেন কাৰ্ড, কেইবাটাও বেংকৰ নথি পত্ৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।